Hello guys, welcome back to my YouTube channel. মই আজি কম আপোনালোকে Phonepe এপত আপোনাৰ বেংক একাউণ্টটো ৰিমুভ কৰাৰ পাছত আকৌ আপোনাৰ বেংক একাউণ্টটো এড কেনেকৈ কৰিব আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম আৰু আপুনি যদি ৰিমুভ কেনেকৈ কৰে এইটো যদি গম নাপায় তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত সেই ভিডিঅ'টোৰ লিংকটো দিয়া থাকিব ৰিমুভ কেনেকৈ কৰে আপুনি চালে গম পাই যাব আৰু এই ভিডিঅ'টো স্কিপ নকৰা ভালদৰে চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনাৰ Phonepe এপটো আপুনি ওপেন কৰি ল'ব Phonepe এপটো ওপেন কৰাৰ পাছত লেফট সাইডৰ এই চুকৰ সাইনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইয়াতেটো চাবলৈ পাব ভিউ অল পেমেন্ট মেথড এনেকা দিয়া আছে ভিউ অল পেমেন্ট মেথড আপুনি ক্লিক কৰি দিব মোৰ এটা বেংক একাউণ্ট এড হৈ আছে এটা আনলিংক মানে ৰিমুভ কৰিছিলোঁ এটো আকৌ এড কৰিম এতিয়া তাৰ পাছত ইয়াত চাবলৈ পাব এড নিউ দিয়া আছে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এটো চাবলৈ পাব সিলেক্ট এ বেংক লিংক উইথ আৰু আপোনাৰ মোবাইল নম্বৰটো দিয়া থাকিব তাৰ পাছত তলত আপোনাৰ বেংকৰ নাম কিটা দিয়া থাকিব মানে কোনটো বেংক এড কৰিব তাৰ পাছত আপুনি এনেকা ইয়াত সাৰ্চ এনেকা দিয়া আছে তাত সাৰ্চ কৰিব পাৰে আপোনাৰ বেংকৰ নামটো মোৰ বেংকটো যোনটো লিংক মানে এড কৰিম হেতু বেংকৰ নামটো সাৰ্চ কৰি দিছে এনেকৈ আহি গৈছে তাৰ পাছত ইয়াতে ক্লিক কৰি দিম আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে ফাইন্ডিং এনেকা দেখুৱাব তাৰ পাছত ইয়াত দেখুৱাব ফাউণ্ডেড পাঞ্জাব নেশ্যনেল বেংক মানে মই এড কৰিছোঁ এই বেংকটো তাৰ পাছত তেনেকুৱা দেখুৱাব ইয়াত একাউণ্ট এড সাকসেসফুলি আপোনাৰ বেংক একাউণ্ট নাম্বাৰ আহিব ব্ৰাঞ্চ নাম আহিব তাৰ পাছত আপোনাৰ নাম আহিব তাৰ পাছত আইএফএসচি কোড তাৰ পাছত ইউপিআই আইডিটো ক্ৰিয়েট হৈ যাব তাৰ পাছত আপুনি ডান দিয়া আছে তলত ডানত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ বেংক একাউণ্টটো এড হৈ গৈছে এইটো আছে মোৰ ৰিমুভ কৰিছিলোঁ এইটো আকৌ এড কৰি দিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ওয়াচিং